হেল্ল' বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল MWE চিলভাৰ স্ক্ৰীনৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই চেনেলত মই ইংৰাজী কথাছবি কিছুমান এক্সপ্লেইন কৰিম। ফল এখন ইংৰাজী কথাছবি যাক পৰিচালনা কৰিছিল স্কটমেনে। কথাছবিখনে মুক্তি পাইছিল 2022 চনত। এইখন এখন ছাছপেন্স থ্ৰিলাৰ কথাছবি, লগতে এখন বেষ্ট ছাৰ্ভাইভেল কথাছবি। কথাছবিখনে 6.4 আউট অফ 10 IMDb ৰেটিংছ পাইছে। কথাছবিখনৰ ষ্টৰিটো এনেধৰণৰ: বেকি, তাইৰ হাজবেণ্ড ডেন আৰু বান্ধৱী হেণ্টাৰ পৰ্বত বগাই থাকে। এনেতে ডেনৰ পৰ্বতৰ পৰা পিছলি তললৈ পৰি মৃত্যু ঘটে। ষ্টৰিটো 51 সপ্তাহ পিছলৈ গতি কৰে, য'ত আমি দেখা পাওঁ বেকিয়ে তাইৰ হাজবেণ্ডক অকালতে হেৰুৱাই মানসিকভাৱে ভাগি পৰিছে আৰু নিচাজাতীয় দ্ৰব্যৰ আশ্ৰয় লৈছে। তাই এখন বাৰত ড্ৰিংকছ কৰি ওলাই আহে। এনেতে তাইৰ দেউতাকৰ সৈতে তাই মুখামুখি হয়। দেউতাকে তাইক তেনে অৱস্থাত দেখি দুখ প্ৰকাশ কৰে, লগতে বুজায় যে দুখবোৰ পাহৰি জীৱনত তাই আগুৱাই যোৱা উচিত। তাই দেউতাকক কয় যে দুৰ্ঘটনাটোত তাই পাহৰিব পৰা নাই। তাইৰ মৃত হাজবেণ্ডৰ স্মৃতিয়ে তাইক অনাবৰতে আমনি কৰি থাকে। ঘৰলৈ গৈ তাই এগালমান স্লিপিং টেবলেট উলিয়াই লয়। এনেতে তাইৰ মোবাইলটো বাজি উঠে। দুৱাৰ খুলি তাই বান্ধৱী হেণ্টাৰক দুৱাৰ মুখত থিয় হৈ থকা দেখা পায়। বান্ধৱীজনীয়ে বেকিৰ আনএক্সপেক্টেড লছৰ বাবে দুখ প্ৰকাশ কৰে আৰু তাইক সান্তনা দিয়াৰ চেষ্টা কৰে। নেক্সট ডে ৰাতিপুৱা হেণ্টাৰে বেকিক এটা এডভেঞ্চাৰ ট্যুৰলৈ লৈ যাব বিচাৰে। প্ৰথমে তাই যাবলৈ নিবিচাৰে, কিন্তু বান্ধৱীৰ ৰিকুৱেষ্টৰ ৰক্ষা কৰি তাইৰ লগত যাবলৈ ওলায়। হেণ্টাৰে বেকিক তেওঁলোকে ক'ত যাব সেয়া বুজাই কয়। হেণ্টাৰে বেকিক কয় যে তেওঁলোকে থকা চহৰৰ পৰা কিছু নিলগত মোজেফ নামৰ এখন ডেজাৰ্ট আছে, য'ৰ প্ৰায় সোঁমাজত B67 নামৰ এটা টিভি টাৱাৰ আছে, যিটোৰ উচ্চতা 2000 ফিট, য'ৰ ওপৰত আৰোহণ কৰা আৰু টাৱাৰটোৰ একেবাৰে ওপৰত গৈ থিয় হোৱাটো আমাৰ বাবে এক লাইফটাইম এচিভমেণ্টতকৈ কম নহ'ব। ইতিমধ্যে তেওঁলোকে টাৱাৰটো য'ত অৱস্থিত তালৈকে যাত্ৰা আৰম্ভ কৰে। তাত উপস্থিত হৈ এখন লজত নিশাটো কটায়। লজত ডাইনিং হলৰ পৰা তেওঁলোকে সেই সুউচ্চ টাৱাৰৰ শিখৰত এটা ৰঙা লাইট তিৰবিৰাই থকা প্ৰত্যক্ষ কৰে। কথাৰ মাজতে হেণ্টাৰে টেবুল লাইট এটাৰ হোল্ডাৰত চাৰ্জাৰ লগাই কেনেকৈ মোবাইল চাৰ্জ কৰিব পাৰি তাক বেকিক দেখুৱায়। বেকিয়ে দেখি বৰ আচৰিত অনুভৱ কৰে। ইয়াৰ পিছত আমি দেখা পাওঁ ৰাতিপুৱা তেওঁলোকে টাৱাৰটোলৈ ৰাওনা হৈছে। কিছু নিলগত তেওঁলোকে গাড়ীখন এৰি খোজকাঢ়ি টাৱাৰৰ ওচৰলৈ গৈ থাকে। টাৱাৰটোৰ উচ্চতা যে সাংঘাতিক তাক বেকিয়ে অনুভৱ কৰে। তাইৰ টাৱাৰত উঠাৰ অকণো ইচ্ছা নাছিল, কিন্তু হেণ্টাৰৰ অনুৰোধত তাই অনিচ্ছা সত্ত্বেও প্ৰস্তুত হ'ল। টাৱাৰটোৰ ওপৰলৈ বগাই থাকোঁতে আমি দেখা পাওঁ যে ইয়াৰ কনষ্ট্ৰাকশ্যন যথেষ্ট পুৰণি আৰু দুৰ্বল হৈছে। বগাই থকা অৱস্থাতো বেকিক খুব থ্ৰাষ্টি যেন অনুভৱ হৈ থাকে। বহু সময়ৰ অন্তত তেওঁলোকে B67 টিভি টাৱাৰৰ একেবাৰে ওপৰত উপস্থিত হয়। হেণ্টাৰে সীমাহীন আনন্দত আত্মহাৰা যেন হৈ পৰে। বেকিয়েও যথেষ্ট স্ফূৰ্তি পায়। তেওঁলোকে মোবাইলৰ কেমেৰাৰ লগতে ড্ৰোন কেমেৰাৰে চেলফি আৰু ভিডিঅ' ল'ব ধৰিলে। তেওঁলোকে ইমানতে ক্ষান্ত নাথাকি টাৱাৰটোত ওলমি কেতবোৰ ষ্টান কৰি ফটো ল'ব ধৰিলে। এনেতে টাৱাৰৰ ওপৰত থকা 4খন জখলা তললৈ সৰি পৰে। এনেদৰে দুজনী ছোৱালী চহৰৰ পৰা দূৰৈত মৰুভূমিৰ মাজত 2000 ফিট উচ্চতাৰ এটা টিভি টাৱাৰত বন্দী হৈ পৰে। তেওঁলোকে 2000 ফিট উচ্চতাত থকা বাবে মোবাইলৰ ছিগনেলৰ ৰেঞ্জ তেওঁলোকক ঢুকি পোৱা নাছিল। আনহাতে তেওঁলোকৰ কোনো চিনাকি মানুহ, বন্ধু-বান্ধৱীয়েও নেজানে যে তেওঁলোক ক'ত আহিছে। তেওঁলোকে যে এক ভয়ংকৰ বিপদত পৰিছে সেয়া অনুভৱ কৰিলে। ইতিমধ্যে ৰাতি হৈ আহিল। তেওঁলোকৰ লগত খোৱা বস্তুও নাছিল, আনহাতে পানীও শেষ হ'ল। তেনেতে টাৱাৰটোৰ পৰা কিছু নিলগত পাৰ হৈ যোৱা হাইৱেটোলৈ তেওঁলোকৰ চকু পৰিল। মোবাইলৰ ফ্লেছ লাইট জ্বলাই তেওঁলোকৰ অৱস্থিতি কাৰোবাক দেখুৱাবৰ চেষ্টা কৰিল। দুজনমান পথচাৰীয়ে দেখা পালে, কিন্তু তেওঁলোকক সহায় কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ভেনখন চুৰি কৰি লৈ গ'ল, যিখনেৰে বেকি আৰু হেণ্টাৰ চহৰৰ পৰা তালৈকে আহিছিল। নিশাটো তেওঁলোকে যেনি-তেনি উজাগৰে পাৰ কৰিলে। পুৱা হেণ্টাৰে টাৱাৰৰ পৰা কিছু তললৈ জঁপিয়াই নামিবলৈ চেষ্টা কৰিলে, য'ত দুখন ডিছ এণ্টেনা লগোৱা আছিল। তাত তেওঁলোকৰ লগত লৈ যোৱা বেগ এখনত পানীৰ বটল আৰু ড্ৰোনৰ চাৰ্জাৰটো আছিল।
বহু চেষ্টা কৰি বেগখন তাই ওপৰলৈ পঠিয়াই দিলে আৰু নিজেও ওপৰলৈ উঠি আহিল, য'ত বেকীয়ে ৰছীডাল টানি আছিল। ইতিমধ্যে 3 দিন পাৰ হৈ গ'ল। ভোক, পিয়া আৰু অনিদ্ৰাই তেওঁলোকক বেয়াকৈ জুৰুলা কৰিলে। বেকীয়ে অনুভৱ কৰিলে যে হেণ্টাৰৰ কঁপালখন এটা ফালে ফাটি তেজ ওলাই আছে। হেণ্টাৰে ক'লে যে তাইৰ ইতিমধ্যে মৃত্যু ঘটিছে। বেকীয়ে অনুভৱ কৰিলে যে অনিদ্ৰাৰ বাবে তাই ভ্ৰম দেখি আছে। তাই হেণ্টাৰৰ মৃত শৰীৰটো তলৰ ডিছ এণ্টেনাখনত প্ৰত্যক্ষ কৰিলে। তাই অনুভৱ কৰিলে যেতিয়া হেণ্টাৰে বেগখন ল'বলৈ তলত জাপ মাৰি দিছিল, সেই সময়তে হয়তো হেণ্টাৰৰ তাত পৰি মৃত্যু ঘটিছে। ইয়াৰ পিছত তাই ৰছীডালৰ তললৈ নামি আহে, য'ত হেণ্টাৰৰ মৃত শৰীৰটো পৰি আছিল। তাই অৱশ হৈ পৰিছিল। তাইৰ মোবাইল ফোনটো মেছেজ এটা টাইপ কৰে আৰু ফোনটো হেণ্টাৰৰ পেটত সুমুৱাই দিয়ে, যিটো শগুনে খাই আছিল, কাৰণ ইমান উচ্চতাৰ পৰা খালী ফোনটো পেলাই দিব নোৱাৰি। মেছেজটো দেউতাকলৈ প্ৰেৰণ কৰিছিল আৰু ফোনটো এই কাৰণে তললৈ পেলাইছিল যাতে ই ছিগনেল লাভ কৰি মেছেজটো চেণ্ড হৈ যায়, যিটো টাৱাৰৰ উচ্চতাৰ বাবে সম্ভৱপৰ নাছিল। ৰেস্কিউ টিমে তাইক উদ্ধাৰ কৰে। তাই দেউতাকক সাৱটি ধৰি হুকহুকাই কান্দি উঠে। ইয়াতে মুভিখনৰ অন্ত পৰে।